নমস্কাৰ সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ সৰুৱাৰ তন্ত্ৰ মন্ত্ৰ বা সৰুৱাৰ পৰা কেনেকৈ কাৱৈ মাছ বনোৱা হয় সেইটো দেখুৱাবলৈ গৈ আছোঁ। বহুতৰ পৰা আপোনালোকে হয়তো দেখিছে আগতে ভিডিঅ'ত, কিন্তু আজি মই লাইভ প্ৰুফৰ সৈতে দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালকৈ ভিডিঅ'টো চাই লওক। নমস্কাৰ সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ সৰুৱাৰ পাতৰ পৰা কেনেকৈ কাৱৈ মাছ বনায়। এটা বৰ শক্তিশালী তন্ত্ৰ মায়ঙৰ। সেই তন্ত্ৰটো হয়তো বহুতে নাজানে। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ একদম লাইভ কেনেকৈ সৰুৱাৰ পাতৰ পৰা কাৱৈ মাছ সৃষ্টি কৰে। মই বহুত ভিডিঅ'ত মই দেখি আছোঁ কাৱৈ মাছ যিকোনো পাতৰ পৰা বনায়। এইটো মিছা কথা। অকল সৰুৱাৰ পাতৰ এই সৰুৱাৰ পাতৰ পৰাহে কাৱৈ মাছ বনোৱা হয়। আজি আপোনালোকে লাইভ প্ৰুফ দেখা পাব। ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াতে অলপো মই স্কিপ নকৰাকৈ মই ভিডিঅ'টো আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই লওক। পোনপ্ৰথমে এনেকৈ দুটা বস্তু লাগিব আপোনালোকক। এটা হ'ল কাৱৈ মাছ বনোৱাৰ কাৰণে এটা সৰুৱাৰ পাত। 2 নম্বৰ হ'ব এইটো পলক মানে পাখি। এটা কিহৰ পাখি এইটো আপোনালোকক নকওঁ, সেইটো গুপ্ত হৈ আছে। কাৰণ এইটো নোহোৱাকৈ কাৱৈ মাছ সৃষ্টি নহয়। সেইকাৰণে মই আপোনালোকক কৈছোঁ কোনো ফেক ভিডিঅ' নহয়। আপোনালোকে লাইভ ভিডিঅ' চাই থাকক, আপোনালোকে দেখা পাব। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাইভ দেখা পাব, চাই থাকক। পোনপ্ৰথমে মই ঘেৰা বনাই লৈছোঁ। তাৰপিছত মই ধূপটো জ্বলাই ল'ম। তাৰপিছত আপোনালোকে কাৱৈ মাছ কেনেকৈ সৃষ্টি হয় আপোনালোকে দেখা পাব। মই ফাৰ্ষ্ট টাইম আপোনালোকক ঘেৰা বনাই লৈছোঁ। এইটো পাখি দি ঘেৰা বনাই ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ কাৱৈ মাছ জন্ম পাব বা সৃষ্টি হ'ব। চাই থাকক আপোনালোকে। মই ঘেৰাটো বনাই লৈছোঁ। ইয়াৰে ভিতৰত কাৱৈ মাছ সৃষ্টি হ'ব। চাওক আপোনালোকে ইয়াতে দেখিব, ইয়াতে কোনো হেৰি নাই। আপোনালোকে চাই থাকক। ইয়াতে কোনো সন্দেহ নপৰে, তাৰ কাৰণে মই এই বস্তুখিনি আনিছোঁ। ইয়াতে চাই লওক ক'ৰবাত কাৱৈ মাছ আছে নেকি, চাই লওক। ইয়াতে কোনো কাৱৈ মাছ নাই। ইয়াতে ক'তো কাৱৈ মাছ নাই। নহ'লে কিছুমানে কমেণ্ট কৰিব পাৰে সেইবোৰলৈকে। দেখিছে? এতিয়া মই ভিতৰত সোমাই ল'লোঁ। ঘেৰাৰ ভিতৰত সোমাই লৈ মই মন্ত্ৰ জপ কৰিম আৰু ঘেৰা বনাই ল'ম। আৰু কাৱৈ মাছ কেনেকৈ সৃষ্টি হয় আপোনালোকে লাইভ চাই থাকক। এইটো মই ধূপটো জ্বলাই লওঁ। যিহেতু মই প্ৰফেশ্যনেল ইউটিউবাৰ নহয়, তাৰ কাৰণে মোবাইলটো ষ্টেণ্ড নোহোৱাকৈ আঁঠুত থ'ব লগা হৈছে। তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। কেৱল আপোনালোকে চাই থাকক, যাতে
কাট কৰিবলৈ দেখুওৱা নহয়, সেইকাৰণে মই অৱশ্যে মোবাইলটো ইয়াতে থাকিব লগা হৈছে, যাতে আপোনালোকে দেখা পায় সম্পূৰ্ণ, যাতে কোনো মেকিং নাই। লাইভৰ সৈতে আপোনালোকে চাই থাকক। ধূপটো মই জ্বলাই লৈছোঁ। এতিয়া মই আৰু এটা হেৰা বনাই ল'ম, সেইটো হ'ল আমাৰ এইখন কটাৰীৰে এটা হেৰা বনাই ল'ম। চিন্তাকে বন্ধ কৰি আমি ডাকি তাত কৈ বুজিয়া তব বন্ধম তব বন্ধ আকাশ বন্ধম পাতাল বন্ধম পাতালি খৰিচা বন্ধম লংকাৰ হনুমান বন্ধম হাস্য বন্ধম ছুটি বন্ধম আধাৰ বন্ধম কালী বন্ধম খানা বন্ধম উপবন্ধম ব্ৰহ্ম দুষ্ট বন্ধম বন্ধম বেতাল। তারপরে বন্ধ করি আমি আমার বাড়িঘর সর্বনা ইন্দ্র বন্ধ করি শুধু থাকে আমার যদি মন্ত্র লৰি চলেমান তুমি মাথাতে। এইটো আছিল খেৰা বনাই ল'লোঁ। এতিয়া মই ইয়াৰে ভিতৰত পৰা মই বাহিৰত নাযাওঁ, এতিয়া আপোনালোকে চাই থাকক। আৰু একবাৰ চাই লওক আপোনালোকে, ইয়াতে ক'ৰবাত কাৱৈ মাছ আছে নেকি। এইটো ইফালে থৈ দিলোঁ, এইটো আৰু একবাৰ চাই লওক, চাওক আপোনালোকে কিবা আছে নেকি ইয়াতে, আৰু ইয়াতেও চাব পাৰে কিবা আছে নেকি, চাই লওক কেনেকৈ সৃষ্টি কৰা হয় কাৱৈ মাছ লাইভ প্ৰুফ। চাওক এতিয়া মই আমাৰ ভগৱানৰ নাম লৈ মই কলপাতখন পাৰি দিছোঁ, আৰু কাৱৈ মাছ সৃষ্টি কৰাৰ কাৰণে আমাক লাগিব সৰুৰ পাত, এটা দুটা তিনিটা চাৰিটা পাঁচটা। এইখিনি আমাৰ প্ৰয়োজন নাই, এইখিনি আমি বাহিৰ কৰি দিছোঁ। চাওক আপোনালোকে, চাওক এইটো মই এতিয়া জাপি দিম, আৰু এইটো জাপি দিলোঁ মই। চাওক এতিয়া মই পলকটো ইয়াতে দিম আৰু মই মন্ত্ৰ উচ্চাৰণ কৰিম।
এতিয়া পলকটো থোৱাৰ লগে লগে 2 মিনিট টাইম লাগিব মাছটো উৎপন্ন হওঁতে। আৰু সেই সৰুৱাৰ পাত আমি যি 5টা সৰুৱাৰ পাত দিছিলোঁ সেই সৰুৱাৰ পাত নোহোৱা হৈ যাব আৰু সেই মাছ জন্ম পাব। আপোনালোকে লাইভ প্ৰুফৰ সৈতে চাই থাকক। ইয়াতে কোনো মেকিং কৰা নাই, কেৱল এটাই প্ৰব্লেম হৈছে মোবাইলটো মই অকলে ধৰিব লগা হৈছে কাৰণে এই প্ৰব্লেমটো হৈছে। যদি নেক্সট টাইম মই বনাওঁ তেতিয়াহ'লে আপোনালোকক ষ্টেণ্ডত ৰাখি কিনে তেতিয়া বনাই দিম বা মই লাইভ দেখুৱাম। দেখিছে আপোনালোকে 5টা পাত আছিলে, 5টা মাছ হৈছে। চাওক জিন্দা মাছ, কোনো ইয়াতে মেকিং চেকিং নাই। আপোনালোকে চাই লওক। ধন্যবাদ। জয় আই অসম।